ইলেকশ্যন তেতিয়াহে ভাল হয়, অলপ কেণ্ডিডেট বেছি থাকিব লাগে। নাই আমি ইলেকশ্যন খেলিবলৈও প্ৰস্তুত, নেখেলিবলৈও প্ৰস্তুত। এইবিলাক নতুনকৈ কোনোবা টিকেট প্ৰত্যাশী ওলাইছে, এইবিলাকৰ আচলতে ভেটি বুলিবলৈ একো নাই। কুশলদুৱাৰীয়ে অসম বিধানসভাৰ মজিয়াত সমষ্টিক লৈ পেলাই মাত নেমাতে বুলি এটা ধুনীয়া অভিযোগ আছে। এইটোক লৈ কি ক'ব আপুনি? সমষ্টিৰ সমস্যাবোৰ তাত বিশেষকৈ আমি সততে মানে উত্থাপন কৰা আমি দেখা নাপাওঁ। কুশলদুৱাৰী সমষ্টিত বিশেষকৈ থাৰা সমষ্টিত অপেন চিক্ৰেট কাৰাপশ্যন হয় বুলি এটা কথা উল্লেখ কৰে, বিৰোধীসকলে অভিযোগ কৰে। 2021 নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহে বাকী আছে। তাৰ প্ৰাক্ষণত এতিয়া দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ এটা সন্মানীয় সমষ্টি হৈছে 107 নং থাওৰা বিধানসভা সমষ্টি। বৰ্তমান থাওৰা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে বিজেপিৰ বিধায়ক কুশল দুৱাৰীয়ে। আৰু যিহেতু নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া যিহেতু প্ৰতিটো দলেই ৰাজনৈতিক যি কুচকাৱাজ, নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে, মই কুশল দুৱাৰীৰ পৰা অলপ কথা জানিব চেষ্টা কৰিম। বিগত 4টা বছৰে তেখেতে কিখিনি কৰিলে আৰু এই সময়ছোৱাত নিৰ্বাচনৰ বাবে তেওঁ কেনেদৰে সাজু হৈছে, সেই বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। কুশল দুৱাৰী ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ সাক্ষাৎকাৰলৈ স্বাগতম জনাইছোঁ। নিৰ্বাচন সমাগত, আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন, এইবাৰ আপোনাৰ ৰিপৰ্ট কাৰ্ড কেনেকুৱা? ৰিপৰ্ট কাৰ্ডৰ বিষয়ে মোৰ পৰা জানি লাভ নহ'ব, কাৰণ নিজৰ ৰিপৰ্ট কাৰ্ডটো নিজে দিব নোৱাৰে। এইটো হ'ল থাওৰা সমষ্টিৰ জনসাধাৰণে মোৰ ৰিপৰ্ট কাৰ্ড দিব। যোৱা 4.5টা বৰ্ষত আমি কিমান ৰাইজক কি দিব পাৰিলোঁ, চৰকাৰী আঁচনিবিলাক কিমানখিনি কাৰ্যকৰী কৰিলোঁ, সেইখিনি জনসাধাৰণৰ পৰা ৰিপৰ্ট ল'ব লাগিব। আৰু আমাৰ মতেতো, মোৰ মতেতো আমি চৰকাৰৰ পৰা আমি যিমানখিনি অনুদান পাইছোঁ, সেইখিনি এটাও দুৰ্নীতি নোহোৱাকৈ আমি সুন্দৰভাৱে ৰাইজৰ মাজলৈকে লৈ যাবলৈ সক্ষম হৈছোঁ। কেন্দ্ৰীয় চৰকাৰৰ, ৰাজ্য চৰকাৰৰ যিমানবিলাক আঁচনি যোৱা সময়ছোৱাত দিছে, প্ৰতিটো আঁচনিয়ে মোৰ লগতে আমাৰ দলৰ কাৰ্যকৰ্তা বা আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল সকলোৱে মিলি আমি ৰাইজক সুন্দৰভাৱে ইয়াৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থাখিনি কৰিছোঁ। আপুনি যেতিয়া প্ৰথমে 2006 চনত নিৰ্দলীয় হিচাপে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেতিয়া আপুনি জয়লাভ কৰিছিল। তাৰপিছত পুনৰ কংগ্ৰেছৰ দখললৈ গৈছিল থাওৰা সমষ্টিটো। সুশান্ত বৰগোহাঁইৰ পিছত আকৌ পুনৰ আপোনাক শাসনলৈ ৰাইজে আনিলে। কি কাম বৰ্তমান সময়ত থাওৰা সমষ্টিত কৰিবলৈ আছে বুলি আপুনি ভাবে? এই মুহূৰ্তটো আপুনি যিখিনি মানে আপোনাৰ এই কাৰ্যকালত সম্পূৰ্ণ নহ'ল। ৰাইজৰ সুবিধা হোৱাকৈ প্ৰায়বিলাক কামেই আমি আৰম্ভ কৰিছোঁ, আৰু হয়তো 1-2 বছৰৰ পাছত এই কামবিলাক সম্পূৰ্ণ হৈ উঠিব। মূল বিষয়টো আছিলে আমাৰ কমিউনিকেশ্যনৰ কিছু অসুবিধা আছিলে, যিবিলাকৰ এতিয়া আমি প্ৰায় 90% কাম, ক'ৰবাত কাম শেষ হৈছে, ক'ৰবাত আমাৰ কাম চলি আছে, আৰু 2-4টা এতিয়া কৰিব কাম। যিহেতু আমাৰ বিৰোধী আন্দোলন প্লাছ আমাৰ কৰোণাৰ কাৰণে আমাৰ বহুখিনি কাম পেণ্ডিং হৈ থাকিলে, আমি কাম কৰিব নোৱাৰিলোঁ। হয়তো আজিৰ দিনত সেইখিনি যথেষ্ট সমষ্টিটোৱে আগবাঢ়ি যাব পাৰিলেহেঁতেন। এতিয়া থাওৰা সমষ্টিৰ মূল সমস্যা বুলি যদি আপোনাক মই সুধোঁ, কি সমস্যা আছে থাওৰা সমষ্টিত? মোটামুটিকৈ আমাৰ কিছু বান সমস্যা আছে। আমাৰ থাওৰা সমষ্টিত যদি আমি চাওঁ, প্ৰথম এইফালে আমাৰ বকটাৰ ফালে হ'ল আমাৰ দিৰৈ বান সমস্যাটো আজিও আছে। আমি কিছু কাম কৰিবলৈ যোৱা বছৰৰ পৰা ছাৰ্ভে আৰু এইবিলাক লাইনৰ কামখিনি আমি ক্লিয়াৰ কৰিছোঁ, এইবাৰ কাম কৰিব, তথাপিতো সম্পূৰ্ণ নহয়। ইয়াৰ লগে লগে পশ্চিম ছাইডতো আমাৰ পশ্চিম পানীদিহিং, মহাৰাণী, চুৰুগুৱা, তেনেকৈ কৰি এই অঞ্চলবিলাকত তাতো অলপ ফ্লাডৰ প্ৰব্লেম আছে। আনভাৱে যিখিনি যাতায়াত বা দলঙৰ কিবা ব্যৱস্থাৰ কাম আছিলে, সেইখিনি ইতিমধ্যে আমাৰ কাম আৰম্ভ কৰা হৈছে। আৰু এইবাৰ নিৰ্বাচন যিহেতু সমাগত, এতিয়া দেখা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া ৰাজ্যত বহুকেইটা আঞ্চলিক ৰাজনৈতিক দলো এবাৰ আত্মপ্ৰকাশ ঘটিছে। বিশেষকৈ যদি ক'বলৈ যাওঁ, অসম জাতীয় পৰিষদ বা ৰাইজৰ দল বুলি যিটো দল এতিয়া শেহতীয়াকৈ আত্মপ্ৰকাশ ঘটিছে, এই দুটা যি আঞ্চলিক ৰাজনৈতিক দল, এই দুটাৰ কিবা প্ৰভাৱ পৰিব নেকি 21 নিৰ্বাচনত থাওৰা সমষ্টিত? বিশেষভাৱে এই দলবিলাকৰ ক্ষেত্ৰত আমি সকলোকে আদৰণি জনাইছোঁ। ৰাইজৰ
সাংবিধানিক অধিকাৰ আছে, দল খোলাৰ অধিকাৰ আছে, নিৰ্বাচন খোলাৰ অধিকাৰ, খেলাৰ অধিকাৰ আছে, সকলোৱে খেলিব। আৰু যুঁজখন তেতিয়াহে ভাল হয়, অলপ কেণ্ডিডেট বেছি থাকিব লাগে। কিন্তু এবাৰ বিজেপিটো দেখা গৈছে বহুকেইজন প্ৰাৰ্থিত্ব প্ৰয়াসী আছে আপোনাৰ বাহিৰেও, তেওঁলোকক লৈ কি ভাবিছে? আপুনি কিবা শংকাত ভুগিছে নেকি? বিচৰাটো এবাৰেই নহয়, প্ৰতিটো বৰ্ষতে বিচাৰে। সেইটো আমাৰ নেতৃত্বই সিদ্ধান্ত ল'ব। কাৰণ নিৰ্বাচন খেলাটো মূল কথা নহয়, নিৰ্বাচন খেলি ঘূৰি অহাটো, ৰাইজৰ মাজৰ পৰা জিকি অহাটোহে মূল কথা। গতিকে এইবিলাক বিষয়ত মোৰ ফালৰ পৰা বিশেষ ক'ব লগা নাই। আমি ইলেকশ্যন খেলিবলৈও প্ৰস্তুত, নেখেলিবলৈও প্ৰস্তুত, মানে কোনো ধৰণৰ কথা নাই। ইলেকশ্যন খেলিলে এইটো আপোনালোকেও জানে যে চবেই জিকিব তেনেকুৱা কথা নাই। কোনোবা যিকেইজনে খেলিব তাৰ ভিতৰত কোনোবা জিকিব, কোনোবা হাৰিব, আটাইকেইজনটো কেতিয়াও নিজিকে। ইয়াত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজো নাথাকে, গতিকে এজনেই জিকিব। গতিকে আমি সদায় যেতিয়া ইলেকশ্যন খেলোঁ, ৰাজনীতি কৰোঁ, জিকা হৰা দুইটাৰ কাৰণে আমি প্ৰস্তুত হৈ থাকোঁ। তথাপি আপোনাৰ দলৰ মাজতে যদি ৩-৪জন ৫জনী কেণ্ডিডেট ইলেকশ্যনৰ বাবে সাজু হয়, তেতিয়া তাৰ নিৰ্দিষ্ট এজনী পাব, বাকী কেইজনে কিন্তু অসন্তুষ্ট হোৱাৰ লগে লগে কিবা ভোটৰ কিবা তাৰতম্য ঘটিব নেকি? কিবা আপোনাৰ এটা বেয়া প্ৰভাৱ এটা পৰিব নেকি? আমাৰ বৰ্তমানলৈকে দলীয় সাংগঠনিক যিবিলাক সংগঠন আছে, স্থিতি আছে, এইটো ক্ষেত্ৰত আমি এনেকুৱা ধৰণে কোনো পিকচাৰ এতিয়ালৈকে দেখা নাই যে কোনোবাই টিকেট নাপালে তেওঁলোকে আমাৰ মানুহক লৈ যাব পাৰিব। আজি মই ভাৰতীয় জনতা পাৰ্টীত অহাৰ পাছৰ পৰা এতিয়ালৈকে যিমানখিনি সাংগঠনিকভাৱে কাম কাজ কৰিব লাগে, যেনেধৰণে আমাৰ তৃণমূলৰ ভেটিটো গঢ়িব লাগে, আজি দিনলৈকে আমি তেনেকুৱা ধৰণে কাম কৰি আছোঁ। সংগঠন এতিয়া আমাৰ থাওৰা সমষ্টিত মই ভাবোঁ যে অসমৰ ভিতৰতে সংগঠন ভাল বুলি ক'লেও বেয়া নহয়। থাওৰা সমষ্টিৰ সংগঠন ভাৰতীয় জনতা পাৰ্টী, এই ক্ষেত্ৰত আমি চিন্তা কৰিব লগা বিষয় একো নাই। আৰু যিবিলাক নতুনকৈ কোনোবা টিকেট প্ৰত্যাশী ওলাইছে, এইবিলাকৰ আচলতে ভেটি বুলিবলৈ একো নাই। এইবিলাক কিছুমান মানুহ আছে যিবিলাকে নিৰ্বাচনৰ আগমুহূৰ্ততহে তেওঁলোকে এইবিলাক হাৰ পায়। বাকী এই 5টা বছৰ হৈ গ'ল, তেওঁলোক ক'ত আছিলে, কি কৰিছিলে, এইবিলাকৰ বিষয়ে একো নাই। আমাৰ কৰ্মী কি কৰিছে, সংগঠন কৰিব লাগে, এইবিলাক খবৰ নাছিলে। ঠিক তেনেধৰণে আমি এতিয়া যোৱা 5টা বছৰ ৰাইজৰ কাম কৰাৰ উপৰিও সাংগঠনিকভাৱে আমি সকলো দিশবিলাক আমি চাই চিতি আমাৰ সংগঠনটোক শক্তিশালী কৰি ৰাখিছিলোঁ। কুশল দুৱাৰীয়ে অসম বিধানসভাৰ মজিয়াত সমষ্টিক লৈ পেলাই মাত নেমাতে বুলি এটা দীৰ্ঘদিনীয়া অভিযোগ আছে, সেইটোক লৈ কি ক'ব আপুনি? কিয় আপুনি সমষ্টিৰ সমস্যাবোৰ তাত বিশেষকৈ আমি সততে মানে উত্থাপন কৰা আমি দেখা নাপাওঁ? বিশেষভাৱে আমি শাসকীয় দলত থাকি কেতিয়াবা অকণমান মাত মতাৰ অসুবিধাও হয়, কিন্তু সমষ্টিৰ বিষয়ে কিছু প্ৰশ্ন কৰা হৈছে মাজে সময়ে, কিন্তু আমি সুবিধাবিলাক পোৱা নাই। তাৰমানে প্ৰতিটো বিধানসভাতে আমাৰ কিছু কুৱেশ্যন থাকে, কিন্তু কুৱেশ্যনখিনি লটাৰী হয় যেতিয়া আমাৰ ভাগ্যত কেতিয়াবা নাহে। নিৰ্দিষ্ট এটা 7টা বা 8টা কুৱেশ্যন থাকে, আমাৰ ধৰি লওক 20 নম্বৰ থাকেগৈ, তেতিয়া আমি কুৱেশ্যনখিনি নাপাওঁ কৰিবলৈ। আৰু জেনেৰেলি মই বহুত তৰ্ক বিতৰ্কত সোমাই থাকিব নিবিচাৰোঁ। মোৰ কথাটো এইটোৱে, মানে বহুত মানে নলগা কথাটো লাগি থাকে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। মোৰ সেই স্বভাৱটো নাই। এতিয়া থাওৰাত যিহেতু 1 লাখৰো অধিক ভোটাৰ আছে, এইবাৰ নতুন প্ৰজন্মৰ বহুত ভোটাৰ আহিব। শেহতীয়াকৈ বিজেপিত দেখা গৈছে, বিশেষকৈ কা আন্দোলনক লৈ পেলাই বিজেপিৰ বিৰুদ্ধে এটা ঢৌ এটা আছে। সমান্তৰালভাৱে যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিজেপিক সাম্প্ৰদায়িক বুলি বিভিন্নজনে অভিযোগ কৰি আহিছে, আৰু বিজেপিক উৎখাত কৰিবলৈ এবাৰ দেখা গৈছে আঞ্চলিকতাবাদী শক্তি প্ৰায় এক হ'বলৈ গৈ আছে। গতিকে এই গোটেই যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া আপুনি দেখি আছে, ইয়াৰ ফলত থাওৰা সমষ্টিত আপোনাৰ বিশেষকৈ কিছু প্ৰত্যাহ্বান নিশ্চিতভাৱে হ'ব। এইবিলাক ৰাজনীতি কথাবিলাক আমি মুকলিকৈ কোৱাটো ভাল নহয়। তথাপিতো মই ভাবোঁ যে ৰাইজৰ দলেই হওক বা আঞ্চলিক নতুনকৈ খোলা সংগঠনেই হওক, জাতীয় সংগঠনেই হওক, দলৰে হওক, যদি কোনোবাই নিৰ্বাচন খেলে সেইটো আমাৰ কাৰণে প্লাছ, আমাৰ কাৰণে সেইটো পজিটিভ হয়, আমাৰ কাৰণে নেগেটিভ নহয়। কেনেকৈ হ'ব? এইবিলাক আমাৰ ৰাজনীতিৰ কথা, আমি এইখিনি মুকলি কৰিব নোৱাৰোঁ। মূল যুঁজখন 21ত কাৰ লগত হ'ব বুলি ভাবিছে?
এইটো স্বাভাৱিক কংগ্ৰেছৰ লগত হ'ব, বেলেগ কথা ভাবি লাভ নাই। আৰু আগৰ পৰাই থাওৰা সমষ্টিত দুটা দলৰ মাজতে এইটো চলি আছিলে। আগতে মই নিৰ্দলীয় আছিলোঁ, তেতিয়া মোৰ লগত কণ্টেষ্ট আছিলে। যেতিয়াৰ পৰা বিজেপিত আহিছোঁ তেতিয়া বিজেপি আৰু কংগ্ৰেছৰ মাজত এই কণ্টেষ্টটো হৈ থাকে। আৰু নতুন যিহেতু ভোটাৰসকল আহিব, নতুন নৱপ্ৰজন্মই যিহেতু এজন যোগ্য প্ৰাৰ্থীকে তেখেতলোকে নিৰ্বাচিত কৰি পঠাবলৈ ইচ্ছা কৰিব, আপোনাৰ পৰা কি বাৰ্তা থাকিব সমষ্টিবাসীলৈ? নতুন প্ৰজন্মই ইতিমধ্যে চাই আছে কোনটো দলে, কোনখন চৰকাৰে কোনে ৰাইজৰ কাৰণে কাম কৰিছে, সমষ্টিটোক আগুৱাই নিব বিচাৰিছে। গতিকে এই কথাখিনি তেওঁলোকে লক্ষ্য কৰি আছে। আমাৰ ফালৰ পৰা বিশেষ ক'ব লগা যে স্পেচিয়েলি এইটোৱে কৰিব লাগিব বা এইটো আমি কৰিম তেনেকুৱা ধৰণৰ কথা নাথাকিব। আৰু এতিয়ালৈকে আমাৰ চৰকাৰখনে, আমাৰ দলে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিখিনি 100% পৰা নাই, কিন্তু আগৰ চৰকাৰবিলাকতকৈ বহু গুণে বেছিকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছে বুলি আমি ভাবোঁ। আপোনাৰ সমষ্টিত সততে এটা কথা উল্লেখ হয় যে কুশলদুৱৰী সমষ্টিত, বিশেষকৈ থাওৰা সমষ্টিত অপেন চিক্ৰেট কাৰাপশ্যন হয় বুলি এটা কথা উল্লেখ কৰে, বিৰোধীসকলে অভিযোগ কৰে। মানে দুৰ্নীতিটো দেখাকে নহয়, লুকাই চুই কৰি বহুত দুৰ্নীতি হৈ থাকে বুলি কয়। আপোনাৰ যিসমূহ কাম কাজ চলে, আপুনি যিখিনি কাম কৰি আছে তাৰ মাজত দুৰ্নীতি হয় বুলি বিভিন্নজনে অভিযোগ কৰি আহিছে। এই ক্ষেত্ৰত আপোনাৰ কি ক'ব? ৰাইজে ক্লিয়াৰ কৰিব লাগে। কোনোবাই কৈ থাকিলে নহ'ব, আমাক 2টা পইণ্ট দেখাব লাগে। আমি বোলে এইটো ডিপাৰ্টমেণ্টত ইয়াতে আমি দুৰ্নীতি কৰিছোঁ, তেওঁলোকে ব্লেক এণ্ড হোৱাইট শ্ব' কৰিব লাগে। যদি ক'ৰবাত দুৰ্নীতি হৈছে আমাক সেইটো দেখুৱাই দিব লাগে। প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো ৰাজনৈতিক দলৰ এটা নিৰ্বাচনী ইছ্যু থাকে। পূৰ্বতে আপোনাৰ নিৰ্বাচনী ইছ্যু হয়তো বেলেগ আছিল, এইবাৰ কিছু পৃথক হ'ব। কি ইছ্যু লৈ এইবাৰ ৰাইজৰ ওচৰলৈ আপুনি যাব? আমাৰ এতিয়া হ'ল মূল কথাখিনি হৈছে মোটামুটিকৈ বাকী কামখিনি আগবাঢ়িছে। সৰ্বসাধাৰণ ৰাইজৰ যিখিনি সমস্যা থাকে সেইখিনিৰ কাৰণে চৰকাৰে এতিয়া আঁচনিবিলাক ল'লে। মই ভাবোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আত্মনিৰ্ভৰশীল আমাৰ থাওৰা গঢ়িবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। মূল আমাৰ টাৰ্গেটটো আছে এতিয়া। আৰু এইটো প্ৰধানমন্ত্ৰীও সেই একে চিন্তা চৰ্চা আছে, মুখ্যমন্ত্ৰীও এইটো ৰাইজক আহ্বান জনাই আছে। মোৰো এইম আছে যে আমি আত্মনিৰ্ভৰশীল থাওৰা হিচাপে যদি আমি গঢ়িব পাৰোঁ, তেতিয়াহ'লে থাওৰা অৰ্থনৈতিকভাৱে থাওৰা ৰাইজ আগবাঢ়ি যাব পাৰিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে। দৰ্শকসকল, এয়া আছিলে 107 নং থাওৰা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক কুশল দুৱৰী। আৰু তেখেতে আজি মাই নিউজ এনিৰ আগত কিছু কথা অৱগত কৰিছে। তেখেতে বৰ্তমান যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনৰ প্ৰাকক্ষণত বৰ্তমানৰ বিধায়কগৰাকী কেনেদৰে সাজু হৈছে, কি ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব, কি সমস্যা তেখেতৰ সমষ্টিটোত আছে, এনেধৰণৰ বহুখিনি কথা তেখেতে উল্লেখ কৰিছে। গতিকে দেখা যাব এতিয়া আগন্তুক নিৰ্বাচনত যিহেতু বহুকেইটা ৰাজনৈতিক দলে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, গোটেই প্ৰতিদ্বন্দ্বিতাৰ মাজত কুশল দুৱৰীয়ে কেনেকৈ এই প্ৰতিদ্বন্দ্বিতাক চেৰ পেলাই তেওঁ জয়ী হ'ব পাৰে, কেনেদৰে তেওঁ আগবাঢ়ে, সেয়া ৰাইজে নিশ্চিত কৰিব। চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। ধন্যবাদ।